নাজিৰাত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমৰ উদ্যোগত নাজিৰা দিখৌ নদীত শিল্পী দিৱসৰ সৈতে সংগতি ৰাখি ষষ্ঠ বাৰ্ষিক পৰম্পৰাগত নাও খেল প্ৰতিযোগিতা। নাজিৰাত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ নাজিৰা মহকুমা সমিতিৰ উদ্যোগত আমোলাপতি যুৱ সমাজ, উপ-নাজিৰা যুৱ সমাজ আৰু নাজিৰাবাসী ৰাইজৰ সহযোগত আজি নাজিৰা বৈশিষ্ট্যগংগা খ্যাত দিখৌ নৈৰ প্ৰাংগণত শিল্পী দিৱসৰ সৈতে সংগতি ৰাখি শিৱসাগৰ জিলাৰ ভিত্তিত ষষ্ঠ বাৰ্ষিক পৰম্পৰাগত নাও খেল প্ৰতিযোগিতা অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাত ৬টা দলে অংশগ্ৰহণ কৰে। প্ৰতি বছৰে শিল্পী দিৱসৰ সৈতে সংগতি ৰাখি বৈশিষ্ট্যগংগা খ্যাত দিখৌ নৈত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসম নাজিৰা মহকুমা সমিতিয়ে উদযাপন কৰি আহিছে পৰম্পৰাগত এই নাও খেল প্ৰতিযোগিতা। আপুনি নাওখন ফৰটেকে নাওক। মায়াবিনী দলৰ অধিনায়কক আমি বিচৰা হৈছে। আমি দ্বিতীয় খেলৰ বাবে দিখৌ দল আৰু ওম নমঃ শিৱায় দল, আমি দুইটা দলকে আমি দিখৌৰ নাওখন গঠিবলৈ অনুৰোধ জনাইছোঁ। বাবুল দাস, আপোনাৰ নাওখন আগবঢ়াওক। আমি দিখৌ দললৈ ভোগেলে শুভেচ্ছা জনাইছোঁ। আমি অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসম আৰু নাজিৰা মহকুমা সমিতিৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত আমি পঞ্চমবাৰলৈকে আমি নাও খেল প্ৰতিযোগিতা পাতি আহিছোঁ পৰম্পৰাগত। এইবাৰ এটা ভাল খবৰ, উপ-নাজিৰা যুৱ সমাজ আৰু আমোলাপতি যুৱ সমাজ এক হৈ ষষ্ঠ বাৰ্ষিক আমি নাও খেল প্ৰতিযোগিতা পাতিছোঁ। পৰম্পৰাগত এইটো আমাৰ আগৰ পৰা চলি আছিলে, কিন্তু পৰম্পৰাগত চলি থকাৰ অৱস্থাত নাও খেলৰ যিটো কম্পিটিশ্যন আছিলে, এটা পৰম্পৰা আছিলে, আমি সেইটো হেৰাই যোৱাৰ কাৰণে আমি নাও খেলখনৰ কম্পিটিশ্যনৰ আকাৰে আনি আমি জীয়াই ৰাখিছোঁ। আৰু ৰাতিলৈ আমাৰ সাংস্কৃতিক অনুষ্ঠানত আছে আপোনাৰ বৰষাৰাণী শইকীয়া আৰু মানৱ ৰঞ্জন, আৰু ইয়াতে আমি আপোনালোকৰ চেনেলত সকলো ৰাইজক উপভোগ কৰিবলৈ ধন্যবাদ। এতিয়া ইয়াতে ৬টা দলে অংশগ্ৰহণ কৰিছে। 2টা দলে প্ৰতিযোগিতা কৰিছে। তাৰপিছত যিটো ওলাই লাষ্টত সেই 3টা ফাইনেলত ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ডটো সিদ্ধান্ত লোৱা হয়।